Welcome there everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 7 স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জিঅমেট্ৰি ইয়াৰে এক্সাৰসাইজ 2.1 এইটো 2.1 3 নম্বৰ কুৱেশ্যনটো মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে চাবা এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চ' ইণ্টাৰেষ্টিং কুৱেশ্যন। তোমালোকৰ স্কুলৰ আয়তাকাৰ খেলপথাৰ এবিচিডিত খেল দিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চক পাউডাৰেৰে 1 মিটাৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল। 100টা ফুলৰ টাব এটাৰ পৰা আনটোৰ ব্যৱধান 1 মিটাৰকৈ চিত্ৰ ইয়াত দেখুওৱাৰ দৰে এডিৰ দিশত ৰখা হ'ল। এই এডিৰ দিশত টাববিলাক ৰখা হৈছে 100টা ফুলৰ টাব, তাৰ ৱাই অক্ষৰ ফালে। নিহাৰিকাই দ্বিতীয় লাইন মানে এই লাইনটো এডিৰ 4 ভাগৰ 1 অংশ দৌৰি গৈ তাতে এখন সেউজীয়া পতাকা পুতি থ'লে। এই লাইনেৰে ইয়াত পুতি থৈছে। পদ্মাই অষ্টম লাইন এইটো অষ্টম লাইনডালেৰে এডিৰ তাৰ ৱাই অক্ষৰ ফালে 5 ভাগৰ 1 অংশ দৌৰি গৈ তাতে এখন ৰঙা পতাকা পুতি থ'লে। এইটো ইয়াত ৰঙা পতাকা পুতি থ'লে। এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান, তাৰমানে এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান উলিয়াব দিছে। যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ডৰ ঠিক মধ্যস্থানত এখন নীলা পতাকা পুতিব লগা হয় এই দুটাৰ মাজত, তেন্তে তেওঁ কোন স্থানত এই পতাকাখন পুতিব। চ' ইণ্টাৰেষ্টিং কুৱেশ্যনটো অলপ ডাঙৰ হ'লেও ভাল লাগিব। চোৱা তোমালোকে ইয়াত দিছে তোমালোকৰ নিহাৰিকা কেছ 1। মই ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাম। সেউজীয়া পতাকা আছে নিহাৰিকাত, ফুলৰ টাবৰ সংখ্যা হ'ল 100, নাম্বাৰ লাইন আছে 2 নম্বৰ লাইনত ফুলৰ টাব পুতিছে। এডিৰ ফালে দূৰত্ব ৱাইৰ তাৰমানে এডিৰ 4 ভাগৰ 1 অংশ। চাবা এইখিনি কথা হ'ল নাম্বাৰ লাইন 2 তাৰমানে এক্স স্থানাংক। নাম্বাৰ লাইন 2 মানে কি এক্স স্থানাংক। নাম্বাৰ লাইন 2 এইটো এক্সৰ ফালে, গতিকে এক্স স্থানাংক আমি পাই গ'লোঁ 2। ইয়াৰ পিছত চাবা তোমালোকে আমি এডিৰ ফালে দূৰত্ব ৱাইৰ 4 ভাগৰ 1 অংশ। ৱাই মানে কি 100টা টাব আছিলে যে, গতিকে 100 × 1/4। এই 400ক আমি যদি হৰণ কৰোঁ তেতিয়াহ'লে 25 হয়। 25 হৈ গ'ল। এতিয়া হ'ল ৱাই স্থানাংক হৈ গ'ল। এক্স স্থানাংক আমি পালোঁ 2, ৱাই স্থানাংক আমি পালোঁ 25। গতিকে সেউজীয়া পতাকা গ্ৰীণ ফ্লেগৰ স্থানাংক কি হ'ব, মই এ ধৰি লৈছোঁ 2,25। এইটো হ'ল এক্সৰ আৰু এইটো হ'ল ৱাইৰ। এতিয়া আমি পাই গ'লোঁ এইটো হ'ল সেউজীয়া পতাকা। চাবা তোমালোকে এইটো আমি পাই গ'লোঁ। এয়া 2 নম্বৰ লাইনত আছিলে এই সেউজীয়া পতাকা আমি এ বিন্দুত ধৰি লৈছোঁ আৰু 2,25 সেউজীয়া পতাকাৰ স্থানাংক এইটো আমি পাই গ'লোঁ। এতিয়া চাবা পদ্মা কি কৰিলে। ৰঙা পদ্মা আছিলে কি ৰঙা পতাকা ৰেড ফ্লেগ, ফুলৰ টাবৰ সংখ্যা 100 আছিলে এডিৰ ফালে। নাম্বাৰ লাইন আছে কি অষ্টম নাম্বাৰ 8 নম্বৰ লাইন। এয়া ৰঙা পতাকাখন 8 নম্বৰ লাইনত আছে, গতিকে এক্স স্থানাংক আমি 8 পাই গ'লোঁ। ইয়াত চাবা এডিৰ ফালে দূৰত্ব আছিলে আমাৰ কি ৱাইৰ 5 ভাগৰ 1 অংশ, তাৰমানে এডিৰ 5 ভাগৰ 1 অংশ। গতিকে 5ৰে যদি মই 100 হৰণ কৰোঁ 20 হ'ব। এই 20 হ'ব কি ৱাই স্থানাংক। গতিকে ৱাই স্থানাংক পাই গ'লোঁ। এক্স স্থানাংক আমি আগতে পালোঁ 8, ৱাই স্থানাংক পালোঁ কি আমি 20। গতিকে ৰঙা পতাকা বা ৰেড ফ্লেগৰ স্থানাংক হ'ব কি আমাৰ 8,20 আমি বি বুলি ধৰি লৈছোঁ। এইটো চাবা অষ্টম লাইন 8 নম্বৰ লাইন। ইয়াত আমি কি পালোঁ এই ৰঙা পতাকাখনৰ মানে যিটো স্থানাংক 8,20 এটা আমি পাই গ'লোঁ। এতিয়া চাবা এই সেউজীয়া পতাকা আৰু ৰঙা পতাকাৰ মাজৰ দূৰত্ব উলিয়াব লাগে। এতিয়া চাবা আমি প্ৰথম কি ধৰি থৈছোঁ সেউজীয়া পতাকাৰ স্থানাংক আমাৰ কি আছিলে এইটো এ, আৰু ৰঙা পতাকা আমাৰ কি আছিলে এইটো। গতিকে আমি যিটো বিন্দু আগত কওঁ সেইটো x1 y1, আৰু আমি যিটো বিন্দু পিছত কওঁ সেইটো কি হ'ব x2 y2। এতিয়া চাবা দূৰত্ব হ'ব কি ৰুট হ'ব x2 - x1, এই x2
মাইনাছ AX1 গতিকে কি হ'ল আমাৰ 8 - 1 হোল স্কোৱাৰ প্লাছ y2 - y1 চাবা তোমালোকে y2 - y1 এইটো হ'ল y2 এইটো y1 গতিকে 20 - 25 হৈ গ'ল গতিকে ইয়াত আমাৰ কি থাকিব 8 পৰা 2 গ'লে 6 থাকিব 6 স্কোৱাৰ প্লাছ ইয়াত কি থাকিব -5 স্কোৱাৰ এই মাইনাছটো আমাৰ নাথাকিব কাৰণ সূচক হ'ল যুগ্ম সংখ্যা সূচক যুগ্ম সংখ্যা থাকিলে মাইনাছ চিনটো নাথাকে 6 গুণ 36 আৰু 5 গুণ 25 25 আৰু 36 যোগ কৰিলে 61 আৰু √61 মিটাৰ দূৰত্ব কি হ'ল সেউজীয়া পতাকা আৰু ৰঙা পতাকাৰ মাজত দূৰত্ব √61 মিটাৰ হৈ গ'ল ধুনীয়া নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এবাৰ আমাৰ কেছ 3 ধৰা হ'ল ৰশ্মিৰ নীলা পতাকা আছে সেই নীলা পতাকাখনৰ যিহেতু সি মাজত হ'ব সেউজীয়া আৰু ৰঙা পতাকাৰ মাজত ঠিক মাজত নীলা পতাকাখন হ'ব গতিকে আমি নীলা পতাকাখনৰ স্থানক কি ধৰিলোঁ P ধৰিলোঁ X Y ধৰিলোঁ চাবা এতিয়া তেতিয়াহ'লে A আৰু B ঠিক মাজত এইটো আছে এতিয়া চাবা PXY এই স্থানাংক উলিয়াব লাগে এই স্থানাংক হ'ল কি আমাৰ ঠিক মিড পইণ্ট হ'লে কি হয় ফৰ্মুলাটো x1 + x2/2 y1 + y1/2 এইটো হৈ গ'ল আমাৰ গতিকে x1 + x2 আমি কি পালোঁ x1 x2 2 + 8/2 y1 + y2 y1 + y2 হ'লে আমি এইটো প্লাছ এইটো গতিকে 25 + 20/2 এইটো আমাৰ হৈ গ'ল গতিকে 2 + 8/2 মানে 10/2 10/2 আমি কি 2 হৰণ কৰিলে কি হ'ব 5 হ'ব আৰু ইয়াত কি হ'ব 25 + 20 45/2 45ক 2ৰে হৰণ কৰিলে 22.5 হয় গতিকে আমি পি বিন্দুৰ স্থানাংক পাই গ'লোঁ পি বিন্দুটো আছে ক'ত সেউজীয়া পতাকা আৰু ৰঙা পতাকাৰ মাজত আছে এই পি বিন্দুৰ স্থানাংক গতিকে আমি পাই গ'লোঁ 5,22.5 তেতিয়াহ'লে আমাৰ x অক্ষৰ পৰা দূৰত্ব কি হৈ গ'ল এই 22.5 হৈ গ'ল দূৰত্বটো আৰু ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হ'ব কি 5 ঠিক এই পি বিন্দুটো আছে ইয়াতে গতিকে নীলা পতাকাৰ স্থানাংক 5,22.5 এটা দেখা গ'ল ৰশ্মিয়ে নীলা পতাকা 5 নম্বৰ লাইনত চাবা তোমালোকে এই 5 নম্বৰ লাইনত A Bৰ পৰা 22.5 মিটাৰ দূৰত্বত উঠিব A Bৰ পৰা অৰ্থাৎ x অক্ষৰ পৰা ইয়ালৈ এনেকৈ 22.5 মিটাৰ দূৰত্বত এই নীলা পতাকাখন উঠিব নিশ্চয় ক্লিয়াৰ হৈছে ভাল লাগিছে ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ